বেংকৰ ওপৰত অলপ ক্লাছ এটা ল'ম। ইয়াৰ আগতে তোমালোকক মুদ্ৰা সম্পৰ্কীয় কথাখিনি কৈছিলোঁ, মুদ্ৰাৰ সংজ্ঞা, মুদ্ৰাৰ প্ৰকাৰবিলাক ইত্যাদি ইত্যাদি। এতিয়া আজি যেহেতু স্পেচিয়েলি আজিৰ ক্লাছটো হ'ল বেংকৰ লগত জড়িত, গতিকে তোমালোকক মই প্ৰথমতে বেংকৰ সংজ্ঞা এইটো দিম যে হোৱাট ইজ বেংক। এতিয়া আমি সৰুৰে পৰা সকলোৱে বেংক এই শব্দটোৰ বিষয়ৰ লগত আমাৰ চিনাকি। আমি সকলোৱে বেংক কি আমি দেখিছোঁ চকুৰে, কিন্তু বাট আমি এজ এ ষ্টুডেণ্ট অফ ইকনমিক্স আমি এই বেংকৰ যিটো সংজ্ঞা সেইটো আমি শুদ্ধকৈ জানিব লাগিব। আৰু বৰ্তমান সময়ত আমি সকলোৱে নট অনলি ফৰ ইকনমিক ষ্টুডেণ্টছ বাট আদাৰ ষ্টুডেণ্টছ অলছ' যে বেংকৰ লগত আমাৰ কিন্তু এটা সাংঘাতিক ধৰণৰ এটা ৰিলেশ্যন লাগিব। কিয় যে উইদাউট বেংক আমি আমাৰ যি আয়, এই আয় আমি সঞ্চয় কৰিব নোৱাৰিম। আৰু যদি আমি আজি যদি সঞ্চয় কৰিব নোৱাৰোঁ, ভৱিষ্যতে আমাৰ কি হ'ব, মূলধন সৃষ্টিত আমাৰ অসুবিধা আহিব। আৰু যদি মূলধন সৃষ্টিত অসুবিধা হয় তেতিয়াহ'লে কি হ'ব, দেশৰ বিনিয়োগৰ পৰিমাণটো কি হ'ব, কমিব। আৰু বিনিয়োগৰ পৰিমাণ কমি যোৱাৰ লগে লগে উৎপাদন কমিব। উৎপাদন কমি যোৱাৰ লগে লগে আমাৰ দেশৰ জাতীয় আয় কমিব। জাতীয় আয় কমি যোৱাৰ লগে লগে আমাৰ দেশৰ জনমূৰি আয় কমিব। আৰু জনমূৰি আয় কমি যোৱাৰ লগে লগে কি হ'ব, যে আমাৰ এখন দেশৰ জনসাধাৰণৰ নাগৰিকসকলৰ জীৱন নিৰ্বাহৰ যি মানদণ্ড, এই জীৱন নিৰ্বাহৰ মানদণ্ড গ্ৰেজুৱেলি কি হ'ব, কমি 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 আহিব। গতিকে বেংকৰ লগত আমাৰ প্ৰত্যেকজন নাগৰিকৰে এটা সম্পৰ্ক বজাই ৰাখিব লাগিব। আৰু তাৰ আগতে আমি অনুভৱ কৰিব লাগিব যে বেংকনো কি। অ'কে, এতিয়া মই বেংকৰ সংজ্ঞাটো তোমালোকক দিম যে একচুৱেলি বেংক হ'ল এটা বিত্তীয় অনুষ্ঠান। বেংক হ'ল এটা বিত্তীয় অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত মানুহে পইচা বা অৰ্থ, য'ত মানুহে জমা থয়, যিয়ে আনক টকা ধাৰে দিব, অৰ্থ আনক বিনিয়োগ কৰিব আৰু দেশত মুদ্ৰাৰ সৃষ্টি কৰিব। এই হ'ল বেংক। গতিকে শ্বৰ্টকৈ আকৌ কৈছোঁ যে বেংক হ'ল এটা বিত্তীয় অনুষ্ঠান বা প্ৰতিষ্ঠান যিয়ে মানুহৰ পৰা অৰ্থ সংগ্ৰহ কৰে, মানুহক অৰ্থ বিনিয়োগ কৰে আৰু মুদ্ৰাৰ সৃষ্টি কৰে। গতিকে এইটো হ'ল সম্পূৰ্ণ শুদ্ধ এটা বেংকৰ সংজ্ঞা। এতিয়া তোমালোকক HS লেভেলত কি কৰা হয় যে বেংকৰ সংজ্ঞাৰ লগতে বিভিন্ন প্ৰকাৰৰ বেংক তোমালোকে জানিব লাগিব, ন' ডাউট। কিন্তু ইয়াত কেৱল হায়াৰ ছেকেণ্ডেৰী লেভেলত তোমালোকক কেৱল দুটা বেংকৰ ওপৰতে ডিছকাশ্যন কৰিব দিছে। এটা হ'ল কমাৰ্চিয়েল বেংক মানে বাণিজ্যিক বেংক, আৰু আনটো হ'ল চেণ্ট্ৰেল বেংক। আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত চেণ্ট্ৰেল বেংক হ'ল RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া ইয়াতে প্ৰথমতে মই আজিৰ ক্লাছটো মই তোমালোকক ল'ম যে হোৱাট ইজ কমাৰ্চিয়েল বেংক এণ্ড হোৱাট আৰ দ্য মেইন ফাংচনছ অফ কমাৰ্চিয়েল বেংকছ। মানে বাণিজ্যিক বেংক কাক বোলে আৰু এই বাণিজ্যিক বেংকৰ মূল কাৰ্যকেইটা কি কি, আমি আজিৰ ক্লাছটো স্পেচিয়েলি এইখিনিৰ ওপৰত হ'ব। গতিকে প্ৰথমতে মই এই বেংকৰ সংজ্ঞা দিলোঁ যে ইয়াতে আহিব বাণিজ্যিক বেংক। বাণিজ্যিক বেংক যে এখন দেশৰ কমাৰ্চিয়েল বেংক, এখন দেশৰ বহুতো বেংক থাকে, এখন দেশত বিভিন্ন ধৰণৰ বেংক থাকে। এতিয়া আটাইবোৰ বেংকক কমাৰ্চিয়েল বেংক বা আটাইবোৰ বেংকক বাণিজ্যিক বেংক বুলি কোৱা নহয়। গতিকে বাণিজ্যিক বেংক বুলি ক'ব লাগিলে আমি সেইবোৰ বেংকক বুজোঁ যিবোৰ বেংকে নেকি দেশৰ শিল্পপতিসকলক বা দেশৰ উদ্যোগপতিসকলক বা দেশৰ উৎপাদনকাৰীসকলক ঋণ দি পেলাই দেশখনৰ যি অৰ্থনৈতিক উন্নয়ন, এই অৰ্থনৈতিক উন্নয়নত যিয়ে অৰিহণা যোগায়, সেইবিলাক বেংককহে স্পেচিয়েলি কোৱা হৈছে যে কমাৰ্চিয়েল বেংক, বাণিজ্যিক বেংক। গতিকে যদি প্ৰশ্ন হয় তোমালোকৰ ফাইনেলত যে বাণিজ্যিক বেংক কাক বোলে, তেতিয়াহ'লে এনচাৰটো হ'ব এনেকুৱা যে বাণিজ্যিক বেংক হ'ল দেশৰ সেইবোৰ বেংক যিবোৰ বেংকে কোনো এখন দেশৰ শিল্প বাণিজ্যৰ আধুনিকীকৰণৰ কাৰণে ঋণ দি সহায় কৰে বা ঋণ আগবঢ়ায়, সেইবোৰ বেংকক বাণিজ্যিক বেংক বুলি কোৱা হয়। গতিকে বাণিজ্যিক বেংকৰ মূল উদ্দেশ্য হ'ল দেশৰ যি অৰ্থনীতিত, এই অৰ্থনৈতিকভাৱে দেশখনৰ যি উৎপাদন সেৱা, উৎপাদনৰ যিবিলাক কাম কাজ, এই গোটেইবিলাক কামত সেই বেংকবোৰে তেওঁলোকক বিনিয়োগৰ সুবিধা দি পেলাই দেশখন আগুৱাই যোৱাত সহায় কৰা। গতিকে দেশৰ শিল্পপতিসকল, দেশৰ উদ্যোগপতিসকল, বিভিন্ন বাণিজ্যিক যিবিলাক লেনদেন, এই গোটেইবিলাক মানে এখন দেশৰ বাণিজ্যিক বেংকৰ দ্বাৰা সম্পাদিত হয়। কেন্দ্ৰীয় বেংক কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত। কেন্দ্ৰীয় বেংকে দেশৰ
মানুহক ঋণ নিদিয়ে ঋণ দিব অনলি এখন দেশৰ বাণিজ্যিক বেংকে গতিকে বাণিজ্যিক বেংকৰ লগত এখন দেশৰ জনসাধাৰণৰ এটা প্ৰত্যক্ষ কি থাকে এটা সম্পৰ্ক থাকে দ্য ডাইৰেক্ট ৰিলেশ্যন বিটুইন দ্য পিপল এণ্ড দ্য কমাৰ্চিয়েল বেংকছ অ'কে এতিয়া আমাৰ দেশত যদি উদাহৰণ লোৱা হয় যে কমাৰ্চিয়েল বেংকবিলাক কোন কি আমাৰ দেশৰ কমাৰ্চিয়েল বেংকবিলাক হ'ল যে পাঞ্জাৱ নেশ্যনেল বেংক আছে এলাহাবাদ বেংক আছে আপোনাৰ ইউকো বেংক আছে এতিয়া বৰ্তমান সময়ত আমাৰ যিবিলাক গ্ৰামীণ বিকাশ বেংক এই গ্ৰামীণ বিকাশ বেংকো কমাৰ্চিয়েলাইজেশ্যন হৈছে নেশ্যনেলাইজ কৰা হৈছে এনেকৈ বিভিন্ন ধৰণৰ মানে ICICI বেংক এপেক্স বেংক অফ ইণ্ডিয়া গতিকে এই বিভিন্ন ধৰণৰ বেংক আছে যিবিলাক বেংকে নেকি কি কৰিব এই তিনিটা কাম সম্পাদন কৰিব বা দেশৰ জনসাধাৰণৰ অৰ্থ তেওঁলোকে সঞ্চয় কৰিব দেশৰ জনসাধাৰণৰ টকা তেওঁলোকে জমা ৰাখিব জনসাধাৰণৰ টকা তেওঁলোকে ধাৰে দিব আৰু তেওঁলোকে দেশখনত মুদ্ৰাৰ সৃষ্টি কৰিব গতিকে এই হ'ল মানে বাণিজ্যিক বেংকৰ এটা চমু আভাস মই দিলোঁ এতিয়া তোমালোকক এই বাণিজ্যিক বেংকৰ কাৰ্যাৱলী মানে ফাংচনছ অফ কমাৰ্চিয়েল বেংকছ একচুৱেলি কি হয় যে কমাৰ্চিয়েল বেংকৰ মূল কাৰ্য তিনিটা মানে মূল এক নম্বৰ কাৰ্য হ'ল মানে ঋণ গ্ৰহণ কৰা মানে দেশৰ জনসাধাৰণে বাণিজ্যিক বেংকত কি কৰে যে তেওঁলোকৰ যি অৰ্থ যি উপাৰ্জন সেই উপাৰ্জনখিনি তেওঁলোকে বাণিজ্যিক বেংকবিলাকত কি কৰে জমা কৰে গতিকে দেশখনৰ জনসাধাৰণে যেতিয়া বেংকত টকা জমা থবলৈ যায় তাক কোৱা হয় সেই বেংকে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰা বুলি অৰ্থাৎ আমি এটা কথা আমি বুজা উচিত যে একচুৱেলি বেংকৰ কোনো টকা নাই বেংকে কি কৰে যে বেংকে আমাৰ টকাৰেই বেংকে ব্যৱসায় কৰি আছে তাৰমানে বেংকে একচুৱেলি মানে আমাৰ সহজ ভাষাত ক'ব লাগিলে মাছৰ তেলেৰে বেংকে কি কৰে মাছ ভাজে এতিয়া তুমি বা আমি বা দেশৰ জনসাধাৰণে কি কৰিছে যে ইনকাম কৰিছে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বিভিন্ন কাম কৰিছে অৰ্থ উপাৰ্জন কৰিছে আৰু সেই অৰ্থ উপাৰ্জন কৰি পেলাই নিশ্চিন্তভাৱে এটা বেংকত কি কৰিছে তেওঁ এটা হিচাপ খুলি পেলাই তেওঁ কি কৰিছে বেংকত টকা জমা থৈছে এতিয়া এই যে বেংকত টকা জমা থৈছে তাৰ কাৰণটো কি আমি বেংকত টকা কিয় জমা থবলৈ যাওঁ ঘৰত কিয় আমি জমা নথওঁ ট্ৰাংকত কিয় নথওঁ বা অন্যান্য ব্যক্তি বা আমাৰ যি সম্বন্ধীয় ব্যক্তি তেওঁলোকৰ হাততো জমা থ'ব পাৰি হয় আমি বেংকত ডিপজিট কৰোঁ তেওঁলোকনো কি আমাৰ এনেকুৱা তেওঁলোকতো আমাৰ কোনো আলহী নহয় চিনাকি নহয় তেওঁলোকৰ ট্ৰেন্সফাৰিং হৈয়ে থাকে গতিকে আমি যে নিশ্চিন্তভাৱে বেংকত টকা থ'বলৈ গৈছোঁ এইটো এটা ছিষ্টেম যে বেংকে মানুহক টকা থ'বৰ কাৰণে কিছুমান কি কৰে সুবিধা দিয়ে যে আমি যেতিয়া বেংকত টকা থ'বলৈ যাম আমাক কিছুমান বেংকে ফেচিলিটি দিয়ে তাৰে নাম্বাৰ 1 ফেচিলিটি হ'ল বেংকে আমাক ইণ্টাৰেষ্ট দিব সুদ দিব গতিকে সুদ কোনে দিয়ে যিয়ে টকা ধাৰে লয় তাৰমানে আমাৰ পৰা বেংকে টকা ধাৰে লৈছে গতিকে আমাক বেংকে কি দিব সুদ দিব সেইকাৰণে বেংকে প্ৰথম কামটোৱে সম্পাদন কৰে কমাৰ্চিয়েল বেংকে সেইটো হ'ল বেংকে ঋণ গ্ৰহণ কৰে ঋণ গ্ৰহণ কৰা এনেদৰ আমি এনেকৈ ক'ব পাৰোঁ যে জমা সংগ্ৰহ কৰে বা জমা গ্ৰহণ কৰে ঋণ গ্ৰহণ কৰে বা জমা বেংকে মানে জমা গ্ৰহণ কৰে এতিয়া জমা গ্ৰহণ কাৰ কৰে দেশৰ জনসাধাৰণক এতিয়া এই ক্ষেত্ৰত জমা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেইটামান বেছিক কথা তোমালোকে জানিব লাগিব সেইকেইটা হ'ল যে এই যে ঋণ গ্ৰহণ কৰোঁতে অৰ্থাৎ জনসাধাৰণে বেংকত টকা থ'বলৈ যাওঁতে কি হয় যে সেই ব্যক্তিজনৰ নামত এটা হিচাপ খোলা হয় এই হিচাপটোৰ নাম হ'ল একাউণ্টছ এতিয়া আমি মানে একাউণ্টছ বুলি ক'লে আমাৰ মানে পটককৈ চিনি একাউণ্টছ বেংকৰ একাউণ্টছ কিন্তু এই একচুৱেলি বেংকৰ একাউণ্টছটোক মানে শুদ্ধ অসমীয়াত ক'ব লাগিলে ইয়াৰ নাম হ'ল আমানত মানে বেংকত টকা জমা থ'বলৈ যোৱা ব্যক্তিজনৰ নামত এটা হিচাপ খোলা হয় আৰু এই হিচাপটোক কোৱা হয় আমানত একাউণ্টছ এতিয়া এই যে আমানত বা একাউণ্টছ এই কথাটো যে কোৱা গ'ল বেংকত একাউণ্টছ মোটামুটি তিনি ধৰণৰ
সৃষ্টি হয় বেংকত টকা থবলৈ যোৱা ব্যক্তিজনৰ বা যিসকলে বেংকত টকা থবলৈ যাব তেওঁলোকে তিনি ধৰণৰ একাউণ্টছ কি কৰিব পাৰে তেওঁলোকে মানে পছন্দ কৰিব পাৰে মানে তিনিটা ফেচিলিটি তেওঁলোকে ল'ব পাৰে নম্বৰ 1 যে এটা এনেকুৱা একাউণ্টছ আছে যিটো একাউণ্টছত টকা বেংকে ৰাখিব কিন্তু বেংকে ইণ্টাৰেষ্ট দিব নোৱাৰে বা দিব নিদিবও পাৰে সেই একাউণ্টছটোক কোৱা হৈছে কাৰেণ্ট ডিপজিট মানে ইয়াক অসমীয়াত কোৱা হয় চলিত আমানত ইয়াক কোৱা হয় চলিত আমানত মানে বেংকত টকা জমা থবলৈ যাওঁতে এটা আমানত সৃষ্টি হয় যিটো আমানতত টকা থলে নেকি বেংকে মানুহক বা জমাকাৰীক সুদ নিদিবও পাৰে বা দিব নোৱাৰে আৰু এই আমানতৰ এটা স্পেচিয়েল ফেচিলিটি হ'ল যে জমাকাৰীজনে বেংকৰ পৰা সেই পইচাখিনি যেতিয়াই তেতিয়াই উলিয়াই আনিব পাৰে এতিয়া কথা হ'ল যদি মই এটা বেংক হওঁ তুমি মোৰ বেংকত পইচা থবলৈ আহিছা এতিয়া তুমি মোক কোনো এচুৰেঞ্চ দিয়া নাই যে পইচাখিনি থৈছা কিন্তু কেতিয়া উলিয়াব আহিবা এচুৰেঞ্চ দিয়া নাই ফলত মই তোমাৰ পইচাখিনি ৰখি আছোঁ জাষ্ট কিন্তু মই তোমাৰ পইচাখিনি ইনভেষ্ট কৰিব পৰা নাই কাকো ধাৰে দিব পৰা নাই গতিকে আজি মই একাউণ্টত তুমি যদি মোৰ বেংকত আহি পেলাই আজি 1 লাখ টকা থৈ দিলা বা 2 লাখ টকা থৈ দিলা থৈ দি এতিয়া মই যদি সেই 2 লাখ টকাৰ বিনিময়ত তোমাক মই ইণ্টাৰেষ্ট দিব লাগে তেতিয়াহ'লে মই কি কৰিব লাগিব সেই 2 লাখ টকা মই বেংকে আনক ধাৰে দিব পাৰিব লাগিব কাৰণ বেংক এটা বিজনেছ তোমাক মই ইণ্টাৰেষ্ট তেতিয়াহে দিব পাৰিম সুদ মই তেতিয়াহে দিব পাৰিম যেতিয়া মই তোমাৰ টকাখিনি আকৌ আনক বিনিয়োগ কৰিবলৈ মই সুবিধা পাওঁ কিন্তু তুমি মোক সুবিধা দিয়া নাই কিয় তুমি একচেপ্ট কৰিছা অনলি এই চলিত আমানত কাৰেণ্ট ডিপজিট তাৰ অৰ্থটো এইটো যে তুমি আজি জমা থৈছা অহাকালি উলিয়াই আনিবও পাৰা পইচাখিনি বা তুমি যদি উলিয়াই নিব আহা বেংকটোলৈকে যদি মই পইচাখিনি উলিয়াই দিব নোৱাৰোঁ তেতিয়াহ'লে বেংকটোৰ ওপৰত তোমাৰ যিটো বিশ্বাস আস্থা তোমাৰ এইটো হেৰাই যাব ফলত তুমি আকৌ সমাজত সেই তাৰে বিষ বিয়পাই দিবা যে এই বেংকত পইচা থবলৈ গৈছিলোঁ পইচা থলোঁ মোৰ পইচা কষ্ট উপাৰ্জিত ধন কিন্তু বেংকে মোক পইচাটো ঘূৰাই নিলে টাইমত গতিকে তোমাৰ কথা শুনি পেলাই বিভিন্ন মানুহে বেংকত পইচা থবলৈ অপছন্দ কৰিব গতিকে সেইকাৰণে কোৱা হৈছে যে সকলো মানুহে সকলো ধৰণৰ একাউণ্টছ একচেপ্ট নকৰে এটা কিছুমানে একচেপ্ট কৰে মানে ডেট টাইপ অফ একাউণ্টছ নম্বৰ 1 ইয়াৰ নাম হ'ল কাৰেণ্ট ডিপজিট চলিত আমানত গতিকে কুৱেশ্যন হ'ব পাৰে যে হোৱাট ইজ কাৰেণ্ট ডিপজিট মানে চলিত আমানত কি দিয়া চলিত আমানত হ'ল সেইটো আমানত যিটো আমানতত টকা থলে বেংকে সুদ দিব নোৱাৰে আৰু জমাকাৰীয়ে বা আমানতকাৰীয়ে যিকোনো সময়তে সেই আমানতৰ ধন বেংকৰ পৰা উলিয়াই আনিব পাৰে জমাকাৰীজনে বেংকৰ পৰা টকা উলিয়াবলৈ গ'লে বেংকে সেই টকা তেওঁক দিবলৈ বাধ্য আৰু সেইকাৰণে এই আমানতকাৰীসকলক বেংকে সুদ দিব নোৱাৰে কাৰণ সেই আমানতৰ ধন বেংকে আনক বিনিয়োগ কৰিব সুবিধা নাপায় এইটো হ'ল নম্বৰ 1 এটা আমানতৰ এটা প্ৰকাৰ নম্বৰ 1 নম্বৰ 2 হ'ব নম্বৰ 2 সেভিংস ডিপজিট সেভিংস মানে ইয়াক কোৱা হয় অসমীয়াত সঞ্চয়ী আমানত সেভিংস ডিপজিট এতিয়া এই আমানতটো কি এইটো হ'ল চলিত আমানততকৈ অলপ বেলেগ কি যে সঞ্চয়ী আমানতত টকা থলে জমাকাৰীয়ে যিকোনো সময়ত টকা উলিয়াই আনিব নোৱাৰে আৰু এই আমানতত টকা থলে বেংকে জমাকাৰীক কি দিব সুদ দিব কাৰণ যেহেতু এই আমানতৰ জমাকাৰীসকলে বেংকৰ পৰা সুদ পাব অৰ্থাৎ বেংকে সেই আমানতৰ ধনখিনি আনক বিনিয়োগ কৰিব পাৰে গতিকে আমি বেংকত টকা জমা থবলৈ গ'লে আমি বেংককো সুবিধা দিছোঁ আৰু তাৰ বিনিময়ত আমিও সুবিধা লৈছোঁ মানে আমাৰ টকা বেংকে বিনিয়োগ কৰিবলৈ সুবিধা পাইছে আৰু এই যে বিনিয়োগ কৰিছে বেংকে সেই বিনিয়োগৰ পৰা বেংকে যিখিনি সুদ পাইছে তাৰে সুদৰ এটা অংশ আমাক আকৌ জমাকাৰীসকলক দিছে সেইকাৰণে কোৱা হৈছে বেংক এটা বিজনেছ তাৰমানে বেংকে মাছৰ তেলেৰে মাছ ভাজে বেংকৰ নিজা টকা নাই মানে বাণিজ্যিক বেংকৰ নিজা টকা নাই বেংকে জনসাধাৰণৰ পৰা টকা ধাৰে লয় তাৰমানে আমি সেই বেংকে টকা ধাৰে লয় মানে আমি বেংকত টকা জমা থওঁ ওকে ফলত আমাৰ টকা বেংকে আনক ধাৰে দিব আৰু আনক ধাৰে দিলে বেংকে আনৰ পৰা কিন্তু বেছি সুদ লয় এইটো কিন্তু খুব ইণ্টাৰেষ্টিং তাৰমানে তুমি যদি বেংকত টকা থবলৈ যোৱা তোমাক যদি মই এই সেকেন্ড যিটো আমানত এইটো এই কথাটো কৈছোঁ যে তুমি যদি বেংকত টকা জমা থবলৈ যোৱা তোমাক যদি বেংকে দিয়ে 3%
কিন্তু তুমি যদি বেংকৰ পৰা টকা ধাৰে আনিবলৈ যোৱা তেতিয়াহ'লে তোমাৰ পৰা বেংকে কিন্তু 7% বা 6% ল'ব। হয়, কাৰণ তুমি থলে বেংকে তোমাক দিব 3%, আকৌ তুমি বেংকৰ পৰা তোমাৰেই টকা যেনিবা তুমি আকৌ ধাৰে আনিবলৈ যোৱাৰ লগে লগে তোমাৰ পৰা বেংকে ল'ব 6%। এতিয়া 6% মাইনাছ 3% ইজ ইকুৱেল টু 3% হ'ব বেংকৰ বিজনেছ। সেইকাৰণে কোৱা হৈছে বেংক এটা ব্যৱসায়। বেংকে আমাৰ টকা বেংকে ধাৰে নিব, নি আনক ধাৰে দিব, দি সেই ব্যক্তিসকলৰ পৰা বেছি পৰিমাণৰ সুদ গ্ৰহণ কৰিব আৰু তাৰে এটা অংশ বেংকত জমা হ'ব আৰু বাকীখিনি অংশ বেংকে যিয়ে টকা জমা থ'বলৈ গৈছে তেওঁলোকক ভগাই দিব এজ এ ইণ্টাৰেষ্ট। গতিকে তাৰে হৰি যদু মধু XYZ অলপ অলপ তাৰে ইণ্টাৰেষ্টৰ ভাগ পায়, যদিহে তেওঁ একচেপ্ট কৰিছে এই ছেকেণ্ড কেটেগৰিজ অফ এমাউণ্ট মানে একাউণ্টছটো, অৰ্থাৎ সঞ্চয় আমানতটো। গতিকে এইবাৰ যদি কুৱেশ্যন হয় যে হোৱাট ইজ ছেভিংছ ডিপজিট, মানে সঞ্চয় আমানত কাক বোলে, তুমি কি বুলি ক'বা যে সঞ্চয় আমানত হ'ল সেইটো আমানত যিটো আমানতত টকা থ'লে বেংকে জমাকাৰীক সুদ প্ৰদান কৰিব পাৰে আৰু জমাকাৰীয়ে সেই আমানতৰ ধন যিকোনো সময়তে উলিয়াই আনিব নোৱাৰে, এটা নিৰ্দিষ্ট সময়তহে উলিয়াই আনিব পাৰিব বা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰেহে উলিয়াই আনিব পাৰিব। গতিকে বহুত ব্যক্তিয়ে এই ছেকেণ্ড যিটো কেটেগৰী আমানতৰ এইটো একচেপ্ট কৰিব পাৰে। নাম্বাৰ 2। নাম্বাৰ 3 হ'ল ফিক্সড ডিপজিট, মানে ফিক্সড ডিপজিট বা ইয়াক টাইম ডিপজিট বুলিও কোৱা হয়। ফিক্সড ডিপজিট অৰ টাইম ডিপজিট অৰ্থাৎ ইয়াক কোৱা হয় স্থায়ী আমানত বা কাল আমানত, স্থায়ী আমানত বা কাল আমানত। আচ্ছা, এইটো কি? এইটো আমি সকলোৱে কওঁ যে আমি দেখিছোঁ যে ডাঙৰ ডাঙৰ যিবিলাক ব্যক্তি আছে, যিবিলাক ব্যক্তি হাই লেভেল অফ ইনকামত মানে সোমাইছে, তেওঁলোকে কয় যে বেংকত মোৰ 10 লাখ টকা ফিক্স আছে, কাৰোবাৰ 3 লাখ টকা ফিক্স আছে। তাৰমানে কি এই যে ফিক্স আছে, তাৰমানে কি তেওঁলোকে বেংকৰ সেইটো একাউণ্টছ পচন্দ কৰিছে যিটো একাউণ্টছৰ পৰা তেওঁ হায়েষ্ট ইণ্টাৰেষ্ট পাব। গতিকে স্থায়ী আমানত হ'ল সেইবিলাক যে যিটো আমানতত টকা থ'লে বেংকে নিশ্চিন্তভাৱে সেই টকাখিনি এটা দীঘলীয়া সময়ৰ কাৰণে আনক বিনিয়োগ কৰিব পাৰে, ফলত সেই আমানতকাৰীসকলক বেংকে আটাইতকৈ উচ্চ হাৰত সুদ প্ৰদান কৰিব পাৰে। এতিয়া তুমি যদি বেংকত 2 লাখ টকা এটা আজি ফিক্স কৰি দিয়া, মানে আজিয়েই, মানে কামটো আজিয়েই খতম, মানে আজি 2 লাখ টকা বেংকত মই নিছোঁ, নি পেলাই কৈছোঁ যে য়েছ এইখিনি মোৰ মানে কষ্ট উপাৰ্জিত ধন, গতিকে মই বেংকত জমা থ'লোঁ 2 লাখ টকা আজিয়েই। বেংকে সুধিব যে আপুনি কেইবছৰৰ কাৰণে থ'ব, মই ক'ম যে মই 2 বছৰৰ কাৰণে থ'লোঁ, 5 বছৰৰ কাৰণে থ'লোঁ। ফলত এই যে 5 বছৰৰ কাৰণে বেংকে নিশ্চিন্তভাৱে বা 2 বছৰৰ কাৰণে বেংকে নিশ্চিন্তভাৱে মোৰ এই 5 লাখ টকাটো বা মোৰ এই 2 লাখ টকাটো আনক ধাৰে দিবলৈ সুবিধা পালে। ফলত ময়ো বেংকক কি কৰিলোঁ যে ৱৰ্ড দিলোঁ যে মই 5 বছৰ নোহোৱাকৈ বা 2 বছৰ নোহোৱাকৈ এই পইচাখিনি আৰু বিচাৰি নাহোঁ, গতিকে মই তাত চহী কৰি দিলোঁ, চাৰ্টিফাই কৰি দিলোঁ। তেতিয়া বেংকে মোক হায়েষ্ট ইণ্টাৰেষ্ট প্ৰদান কৰিব পাৰে। তেতিয়া তুমি যদি পচন্দ কৰিছিলা সঞ্চয় আমানত, তুমি বেংকক ক'ব নোৱাৰা যে মিষ্টাৰ চম্পা চহৰীয়াই 2 লাখ টকা ফিক্সড ডিপজিট কৰিছিলে এইটো বেংকতেই, আকৌ ময়ো 2 বছৰ ধৰি 2 লাখ টকাই জমা কৰিছোঁ অলপ অলপকৈ, কিন্তু তেওঁ ইণ্টাৰেষ্ট বেছিকৈ পালে, হোৱাই মই কম পালোঁ। কাৰণটো হ'ল এটা যে পচন্দ কৰিছোঁ আমি বেলেগ বেলেগ একাউণ্টছ। এটা হ'ল ফিক্সড ডিপজিট মই কৰিছিলোঁ আৰু তুমি পচন্দ কৰিছিলা ছেভিংছ ডিপজিট। তোমাৰো ছেম 2 বছৰ পিছত সেইখিনি টকাই জমা হৈছে, মোৰো কিন্তু সেইখিনি জমা হৈছে, কিন্তু মই এটা টাইম দিছিলোঁ, মানে আজি মই দিছিলোঁ বেংকক এই 2 লাখ টকা। গতিকে যিয়ে এই ফিক্সড ডিপজিট বা যিয়ে এই কাল আমানত পচন্দ কৰে তেওঁলোকে বেংকৰ পৰা সৰ্বোচ্চ ইণ্টাৰেষ্ট অৰ্জন কৰিব পাৰে। গতিকে এইবাৰ কুৱেশ্যন হ'ব পাৰে যে স্থায়ী আমানত কাক বোলে। গতিকে তোমালোকে ইমান কথাই ডিটেইলছ তুমি লিখিবৰ প্ৰয়োজন নাই, এটা বাক্য লিখিলে হ'ব যে স্থায়ী আমানত বা কাল আমানত হ'ল সেইটো আমানত যিটো আমানতত টকা থ'লে বেংকে সৰ্বোচ্চ সুদ প্ৰদান কৰিব পাৰে আৰু সেই আমানতৰ ধন জমাকাৰীয়ে সেই নিৰ্ধাৰিত সময়তহে উলিয়াব, তাৰ আগতে উলিয়াব নোৱাৰে। গতিকে এই হ'ল মানে আমানত। এতিয়া এই প্ৰথম যিটো কাম বাণিজ্যিক বেংকৰ ঋণ গ্ৰহণ কৰা বা জমা গ্ৰহণ কৰা, এই জমা গ্ৰহণ আমি এই আমানতবিলাকৰ জৰিয়তে কৰোঁ। গতিকে ইয়াৰ মূল হ'ল যে আমানত কাক বোলে, আগতে কৈছোঁ যে আমানত হ'ল বেংকত টকা জমা থ'বলৈ গ'লে সেই জমাকাৰীজনৰ নামত যিটো হিচাপ খোলা হয় সেই হিচাপটোক কোৱা হয় আমানত, ইংৰাজীত কোৱা হয় ইয়াক একাউণ্টছ। আৰু এই একাউণ্টছবিলাক হ'ল এনেকুৱা টাইপৰ, আৰু বেলেগ বেলেগ টাইপৰো আছে, তোমালোকক পিছত
ইয়াৰ টাইপবিলাক ক'ব লাগিব। আজি ইমানখিনি ক'লে তোমালোকৰ কিন্তু অসুবিধা আহিব, মনত নাথাকিব। অ'কে, এতিয়া মই নাম্বাৰ 2 যিটো ফাংচন, নাম্বাৰ 2 ফাংচনলৈ যাম। সেইটো হ'ল ঋণ প্ৰদান কৰা। নাম্বাৰ 2 হ'ল ঋণ প্ৰদান কৰা, মানে লেণ্ডিং অফ মানি, ঋণ প্ৰদান কৰা। 2 নম্বৰ কাম হ'ল ঋণ প্ৰদান। এতিয়া বেংকে কি কৰে, যে বাণিজ্যিক বেংকবিলাকে কি কৰে, যে জনসাধাৰণৰ পৰা যিখিনি আমানতৰ জৰিয়তে টকা সংগ্ৰহ কৰিব, ঋণ গ্ৰহণ কৰিব, সেইখিনি বিভিন্ন ব্যক্তিক হ্ৰস্বকালীনভাৱে অথবা দীৰ্ঘকালীনভাৱে ঋণ প্ৰদান কৰে। দীৰ্ঘকালীনভাৱে অৰ্থাৎ দীঘলীয়া সময়ৰ কাৰণে, বা হ্ৰস্বম্যাদীভাৱে মানে কম সময়ৰ কাৰণেও ঋণ প্ৰদান কৰিব পাৰে। এতিয়া বেংকৰ পৰা বেংকত টকা সকলো ব্যক্তিয়ে জমা থ'ব পাৰে, অ'কে, কিন্তু সকলো ব্যক্তিয়ে বেংকৰ পৰা কিন্তু ঋণ গ্ৰহণ কৰিব নোৱাৰিবও পাৰে। কিয়? কাৰণ বেংকে যেতিয়া ব্যক্তি পচন্দ কৰিব, সেই বেংকে ব্যক্তিজন বগা ক'লা ওখ চাপৰ সেইবিলাক নাচায়। বেংকে চাব অনলি ডকুমেণ্টছ। মানে ডকুমেণ্টছ মিনছ সেই ব্যক্তিজনৰ ইনকাম লেভেল কেনেকুৱা, সেই ব্যক্তিজনৰ সম্পত্তিৰ হিচাপ পত্ৰবিলাক ঠিকে আছেনে নাই, সেই ব্যক্তিজনক কোনোবাই জামিনদাৰ হৈছে নেকি, মানে কোনোবাই ব্যক্তিগত জামিন হৈও বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰে। গতিকে বেংকে যেতিয়া ঋণ গ্ৰহণ কৰিব, বেংকে পোনে পোনে ব্যক্তিজনক ঋণ নিদিয়ে। ব্যক্তিজনৰ বিভিন্ন নথি পত্ৰ, বিভিন্ন আৰ্থিক লেনদেনৰ যি খতিয়ান সেই ব্যক্তিজনৰ, সেই গোটেইখিনি তেওঁলোকে কালেকশ্যন কৰি ল'ব, আৰু তাৰ সেই তথ্য বা তেওঁৰ সেই সম্পত্তি বা তেওঁ যিখিনি পইচা বেংকত জমা থ'ব, তাৰ ওপৰত ভিত্তি কৰিহে বেংকে কিন্তু ঋণ আগবঢ়ায়। সেইকাৰণে কোৱা হৈছে বেংক এটা বিজনেছ। বেংকে কেতিয়াও চিনাকি হ'লে ঋণ আগনবঢ়ায়। বেংকক মই বিশ্বাস নিব পাৰিব লাগিব যে এয়া মোৰ ইনকাম, এয়া মোৰ চেলাৰী শ্লিপ, এয়া হ'ল মোৰ সম্পত্তিৰ, এয়া হ'ল মাটিৰ কাগজ ইত্যাদি ইত্যাদি। গতিকে এইখিনি চাই বেংকে মোক কিমান ঋণ দিব সেইটো বেংকে ডিচাইড কৰিব। মই বহুত বিচাৰিলে বেংকে মোক ঋণ দিব নোৱাৰে। মোৰ ইনকাম লেভেলৰ ওপৰত বেছ কৰিব, মোৰ সম্পত্তিৰ পৰিমাণৰ ওপৰত বেছ কৰিব বেংকে মোক কিমান ঋণ দিব। অ'কে, এতিয়া বেংকে যিহেতু ঋণ প্ৰদান কৰিব, ক'ৰ পৰা ঋণ প্ৰদান কৰিব, যিখিনি ফাৰ্ষ্ট ফাংচনটো আছিলে জনসাধাৰণে বেংকত টকা জমা থৈছে, গতিকে এই জমা থোৱা টকাখিনি ছেকেণ্ড কাম হ'ল ঋণ প্ৰদান কৰা। এতিয়া বেংকে ঋণ প্ৰদান কৰিলে এবিধ আমানত সৃষ্টি হয়। বেংকত টকা জমা থ'বলৈ গ'লে 3 ধৰণৰ আমানত সৃষ্টি হয়, অলপ আগতে ক'লোঁ। কিন্তু ঋণ আনিবলৈ গ'লে এবিধ নতুন আমানত সৃষ্টি হয়। সেইবিধ আমানতৰ নাম হ'ল উদ্ভূত আমানত, মানে ডিৰাইভ ডিপজিট। সেইটো আহিব আমাৰ থাৰ্ড যিটো বেংকৰ ফাংচন। গতিকে মই এবাৰ বেংকৰ তৃতীয় যিটো কাৰ্য, এই তৃতীয় কাৰ্যলৈ যাম। 3 সেইটো হ'ল মুদ্ৰাৰ সৃষ্টি কৰা। মানে বাণিজ্যিক বেংকৰ তৃতীয় এটা প্ৰধান কাম হ'ল মানে ক্ৰিয়েশ্যন অফ মানি। 1 নম্বৰটো হ'ল তেওঁলোকে মানি বড়ো কৰে, বৰোয়িং অফ মানি, ঋণ প্ৰদান কৰা, লেণ্ডিং অফ মানি, আৰু নম্বৰ 3 হ'ল ক্ৰিয়েশ্যন অফ মানি। এতিয়া বাণিজ্যিক বেংকে মুদ্ৰা সৃষ্টি কৰাটো এটা সাংঘাতিক ধৰণৰ এটা ফাংচন। কেনেকৈ সৃষ্টি কৰে? সৃষ্টি মানে ছপা কৰা নহয়, ছপা কৰাটো হ'ল এটা এক্সট্ৰা মেটাৰ। ছপা কৰে অনলি এখন দেশৰ চেণ্ট্ৰেল বেংকে, কেন্দ্ৰীয় বেংকে ছপা কৰিব পাৰে। গতিকে নোট ইছ্যু কৰা এণ্ড নোট ক্ৰিয়েট কৰা, মানে মানি ক্ৰিয়েট কৰা, এটা বেলেগ বেলেগ টপিক, বেলেগ বেলেগ কথা, কিন্তু নট ছেম। গতিকে বাণিজ্যিক বেংকে মুদ্ৰা সৃষ্টি কৰে। কেনেকৈ সৃষ্টি কৰে? থ্ৰু উদ্ভূত আমানত। কেনেকৈ সৃষ্টি কৰে? উদ্ভূত আমানত, মানে ইয়াক কোৱা হয় মানে ইংৰাজীত ডিৰাইভ ডিপজিট। ইয়াক ডিৰাইভ ডিপজিট, সক্ৰিয় আমানত বুলি ইয়াক নামাকৰণ কৰিব পাৰি। উদ্ভূত আমানত বা সক্ৰিয় আমানত। এতিয়া আচ্ছা, যদি সক্ৰিয় আমানত থাকে তেতিয়াহ'লে নিষ্ক্ৰিয় আমানতো থাকিব। য়েছ, নিষ্ক্ৰিয় আমানত হ'ল অলপ আগতে কোৱা এই 3 ধৰণৰ, চলিত আমানত, সঞ্চয়ী আমানত আৰু স্থায়ী আমানত। এই 3 ধৰণক একেলগে নিষ্ক্ৰিয় আমানত বুলি ক'ব পাৰি। নিষ্ক্ৰিয় হোৱাই কাৰণ সেই 3 ধৰণৰ আমানতে মুদ্ৰা সৃষ্টি কৰিব নোৱাৰে, বা উদ্ভূত আমানতেহে মুদ্ৰা সৃষ্টি কৰিব পাৰে। কেনেকৈ কৰিব এটা উদাহৰণ লওঁ। আচ্ছা, এতিয়া এজন ব্যক্তিয়ে বেংকত টকা জমা থ'লে 100 টকা। এটা হ'ল ফাৰ্ষ্ট ষ্টেপ। এজন ব্যক্তিয়ে বেংকত টকা জমা থ'লে 100 টকা। এতিয়া
বেংকে যেতিয়া নেকি টকা আনক ধাৰে দিব, ঠিক আছে, ধাৰে দিবলৈ যাওঁতে পোনে পোনে কেছ টকাখিনি 1000 উলিয়াই নিদিয়ে। কি কৰিব যে সেই এ নামৰ ব্যক্তিজনৰ, ধৰা হ'ল সেইজন ব্যক্তি এ, এই এ নামৰ ব্যক্তিজনৰ এটা কি কৰিব একাউণ্টছ খুলিব, যিটো একাউণ্টছ অনলি মানে ঋণটো লেনদেনৰ কাৰণেহে, তাত তেওঁ টকা জমা থ'ব নোৱাৰে, সেইটো কেৱল ঋণটো ল'বৰ কাৰণেহে। সেইটো স্পেচিয়েল একাউণ্ট যাৰ নাম হ'ল ডিৰাইভ ডিপ'জিট, যাৰ নাম হ'ল উদ্ভূত আমানত। এতিয়া কি হ'ল যে এই ব্যক্তিজনৰ 1000 টকাটো সেই একাউণ্টটোত জমা হ'ল। জমা হোৱাৰ লগে লগে বেংকে সেই ব্যক্তিজনৰ পৰা 1000 টকাৰ ইণ্টাৰেষ্ট পোৱা হ'ল। ধৰা হ'ল আজিৰ তাৰিখত মই 1000 টকা বেংকৰ পৰা পালোঁ, ঋণ পালোঁ, কিন্তু বেংকে মোক আজিয়েই সেই 1000 টকাটো উলিয়াই নিদিয়ে, মোক কিস্তি হিচাপে দিব। হয়তো আজি দিব মোক 500 টকা, মানে 500 টকা, হয়তো নেক্সট মাহত দিব মোক 200 টকা, তাৰ নেক্সট কিস্তি দিব আৰু 200 টকা, কিন্তু শেষত 100 টকা এটা বা এটা এমাউণ্ট এই একাউণ্টটোত কিন্তু জমা থাকি যাব। এইটো হ'ল বেংকৰ নিয়ম। গতিকে বেংকে ঋণ আগবঢ়ালে সমুদায় টকা বেংকে উলিয়াই নিদিয়ে, সেই ঋণীজনৰ নামত এটা এমাউণ্ট, এটা মানে টকা এটা সেই একাউণ্টত জমা থাকি যায়। আৰু এই যে জমা থাকি যায়, জমা থাকি যোৱা টকাখিনিৰে বেংকে মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে। এতিয়া কথা হ'ল যে এই বেংকত 1000 টকা সকলোৱে মিলি জমা থৈছিল, গতিকে এ নামৰ ব্যক্তিয়ে 1000 টকা বেংকে কি পালে, ঋণ পালে। সেই ব্যক্তিজনে, এ নামৰ ব্যক্তিজনে বেংকৰ পৰা 1000 টকা ঋণ পালে। অ'কে, এতিয়া একচুৱেলি এওঁক দিয়া হ'ল 900 টকা, বাকী 100 টকা কিন্তু পুনৰ এই বেংকটোত জমা দেখুওৱা হ'ব। এতিয়া ইণ্টাৰেষ্টিং যে এ নামৰ ব্যক্তিজনে ঋণত চহী মাৰিলে 1000 টকা পোৱা বুলি, কিন্তু প্ৰেক্টিকেলি তেওঁ কিমান পালে, 900 টকা। 100 টকাটো এই একাউণ্টত জমা থাকিব, এইটো নিয়ম, কমপ্লিট উলিয়াই নিদিয়ে। এতিয়া বেংকৰ জমা হ'ল 1100 টকা কাগজে পত্ৰই, বেংকে ঋণ কিমান দিছিল, 1000 টকা। এতিয়া কোনোবা এজন ব্যক্তিয়ে যদি 100 টকা ঋণ আনিবলৈ যায়, তেতিয়াহ'লে তেওঁ কাগজে পত্ৰই 100 টকা ঋণ আগবঢ়াব, বা তেওঁক 90 টকাহে হয়তো দিব। এনেদৰে সেই ব্যক্তিজনৰ নামত 10 টকা এটা মিনিমাম সেই একাউণ্টটোত জমা থাকিব। ফলত বেংকৰ এতিয়া যিমান টকা জমা হয়, মানে প্ৰেক্টিকেলি তাতকৈ বেছি পৰিমাণে বেংকে কি কৰিব পাৰে, ঋণ আগবঢ়াব পাৰে। গতিকে এইটো হ'ল বেংকৰ এটা তৃতীয় প্ৰধান কাৰ্য। ইয়াৰ নাম হ'ল যে ক্ৰিয়েশ্যন অফ মানি। বেংকে মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে। কেনেকৈ কৰিব, যে উদ্ভূত আমানতৰ জৰিয়তে, থ্ৰু ডিৰাইভ ডিপ'জিট। এইটো হ'ল এটা ভেৰি ইণ্টাৰেষ্টিং ফাংচন অফ কমাৰ্চিয়েল বেংকছ। লাষ্ট আৰু এটা কম, সেইটো হ'ল যে বেংকে, কমাৰ্চিয়েল বেংকে, বাণিজ্যিক বেংকে কি কৰিব, যে মানুহৰ যিবিলাক গোপন নথি, মানে গোপন নথি, অলংকাৰ, তাৰপিছত কোনো সম্পত্তিৰ ন্যাসৰক্ষী, সম্পত্তিৰ ন্যাসৰক্ষী হিচাপেও কাম কৰে। মানে এই তিনিটা মূল ফাংচন, যে ঋণ গ্ৰহণ কৰা, ঋণ প্ৰদান কৰা আৰু মুদ্ৰাৰ সৃষ্টি কৰা, ইয়াৰ উপৰিও কমাৰ্চিয়েল বেংকবিলাকে আৰু এটা কাম সম্পাদন কৰে। সেইটো হ'ল যে কোনো ব্যক্তিৰ গোপন নথি পত্ৰ, মানে ইম্পৰ্টেঞ্চ যি ডকুমেণ্টছ, যিখিনি ডকুমেণ্টছ তেওঁ ঘৰত জমা থ'ব নোৱাৰে, ভেৰি ৰিক্সি হয়, সেই ডকুমেণ্টছখিনি বেংকত আছুতীয়াকৈ জমা ৰাখিব পাৰে। প্লাছ এজন ব্যক্তিৰ বহুত অলংকাৰ আছে, সোণ, হীৰা ইত্যাদি ইত্যাদি, সেই অলংকাৰবিলাক বেংকত জমা ৰাখিব পাৰে। বা কোনো সম্পত্তি, কোনো এজন বেংকে এনেকুৱা হ'ব পাৰে যে মই চাকৰি সূত্ৰে যেনিবা বিদেশত যাব ওলাইছোঁ 2 বছৰৰ কাৰণে, বা কিবা ট্ৰেইনিঙৰ কাৰণে যাবলৈ ওলাইছোঁ, মোৰ এটা ইণ্ডাষ্ট্ৰি আছে, গতিকে ইণ্ডাষ্ট্ৰিটো কোনে হেণ্ডেল কৰিব, এটা কমাৰ্চিয়েল বেংকক মই দায়িত্ব অৰ্পণ কৰিব পাৰোঁ যে মোৰ ইমানখিনি কৰ্মচাৰী আছে, গতিকে এইটো ইণ্ডাষ্ট্ৰি মোৰ, গতিকে আপোনালোকে এই ইণ্ডাষ্ট্ৰিটো মানে অন বিহাফ অফ মি আপোনালোকে কি কৰিব, এইটো হেণ্ডেল কৰিব। গতিকে মই যদি সেই সম্পত্তিখিনি বেংকক মই দি যাওঁ, তেতিয়াহ'লে বেংকে হেণ্ডেল কৰিব। সেই মই নোহোৱা কেইদিন বেংক হ'ল মোৰ সম্পত্তিখিনিৰ মানে ৰখীয়া। ইয়াক কোৱা হয় যে ন্যাসৰক্ষী হিচাপে কাম কৰে। টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, মোৰ এবচেণ্টত তেওঁলোকে যে মোৰ ব্যৱসায়টো চম্ভালিব, মোৰ ইণ্ডাষ্ট্ৰি চম্ভালিব, তাৰ বিনিময়ত বেংক বেনিফিটেড হ'ব, ন' ডাউট। কিন্তু মই যদি বেংকক নিদি পেলাই যদি এজন কোনোবা সম্বন্ধীয় ব্যক্তিক মই দি যাওঁ,
ঘূৰি আহি হয়তো তেওঁ মালিক হৈ বহি থাকিব। গতিকে এইবিলাক যিবিলাক ৰিক্সি কাম আছে এইবিলাক কাম বেংকে কিন্তু কি কৰিব, বাণিজ্যিক বেংকে সম্পাদন কৰিব। নেক্সট কি কৰিব, ইয়াতে আৰু এটা আছে যে বাণিজ্যিক বেংকে এই যে আমি বিদেশলৈ যাওঁ, আমাৰ ইয়াত টকা চলিছে, বিদেশত কোনোবা এখন দেশত ডলাৰ চলিছে, কোনোবা এখন দেশত পাউণ্ড ষ্টাৰ্লিং চলিছে, কোনোবা এখন দেশত মানে মাৰ্ক চলিছে। এই যে বৈদেশিক মুদ্ৰাবিলাক যে আছে এই বৈদেশিক মুদ্ৰাবিলাক কি কৰিব, তেওঁলোকে ইখন দেশৰ মুদ্ৰা আনখন দেশলৈ তেওঁলোকে কনভাৰ্ট কৰিব পাৰে, মানে এক্সচেঞ্জ অফ মানি। গতিকে ইয়াতো বাণিজ্যিক বেংকৰ সাংঘাতিক এটা কি থাকে, এটা ইম্পেক্ট এটা থাকে। গতিকে আজি তোমালোকক মই ক্লাছটো কেৱল কমাৰ্চিয়েল বেংকৰ ওপৰত ক'লোঁ। প্ৰথমতে ক'লোঁ বেংকৰ সংজ্ঞা, কমাৰ্চিয়েল বেংকৰ সংজ্ঞা ক'লোঁ, আৰু ভেৰি ইম্পৰ্টেণ্ট যে কমাৰ্চিয়েল বেংকৰ ফাংচনছবিলাক ক'লোঁ। গতিকে নেক্সট ক্লাছটো মোৰ হ'ব হোৱাট ইজ চেণ্ট্ৰেল বেংক, আৰু চেণ্ট্ৰেল বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংক কাক বোলে, আৰু কেন্দ্ৰীয় বেংকৰ মূল কাৰ্যবিলাক কি কি। গতিকে প্লিজ তোমালোকে কি কৰিবা, ৱেইট কৰা। অ'কে, থেংক ইউ।